মই আপোনালোকক কথা দি গৈছো, ৰাইজৰ দলক এবাৰ ভোট দিয়ক, আমাক চৰকাৰত আহিবলৈ দিয়ক। তেতিয়া মই 1971 চনৰ আগতে অহা সকলো মানুহকে NRCত নাম ভৰাই তেওঁলোকক সকলোকে এখন এখন আইডেন্টিটি কাৰ্ড দি দিম, যাতে অসমত কোনেও কাকো দিগদাৰ কৰিব নোৱাৰে। আৰু যিবিলাক মানুহ 71 চনৰ পাছত আহিছে, 71 চনৰ পাছত আহিছে, তেওঁ হিন্দু হ'ব পাৰে, তেওঁ বাঙালী হ'ব পাৰে, তেওঁ খ্ৰীষ্টান হ'ব পাৰে, তেওঁ মুছলমান হ'ব পাৰে, তেওঁ যি ধৰ্মৰ মানুহকেই নহওক লাগিলে, তেওঁ আমেৰিকাৰ পৰাই হওক বা তেওঁ বাংলাদেশৰ পৰাই আহক, পাকিস্তানৰ পৰাই হওক নহলে বা ইংলেণ্ডৰ পৰাই হওক, তেওঁলোকক এজন এজনকে অসমৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। আপোনালোকে বিচাৰে নাই বিদেশীক খেদি দিয়াটো বিচাৰে নে নাই? ইয়াত কোনোবা মানুহ আছে নেকি যে 71 চনৰ পাছত অহা মানুহক নিজৰ লগত ৰাখিব খোজা, যে এই মুছলমান কেনে নানানে আমাৰ ৰাখি থম বুলি কোৱা মানুহ আছে নেকি? ইয়াত বিদেশীক মাতি দিব খোজা কোনোবা মানুহ আছে নেকি? মই আপোনালোকক সঁচাকে অনুৰোধ কৰিছো, নহলে বাহিৰত তেহেঁতি উলিয়াই থাকে, এই অখিল গগৈ মুছলমানৰ লগত বিদেশী বিলাকৰ লগত কথা পাতিলে। মই চবকে এবাৰ হাত দাঙিবলৈ অনুৰোধ কৰিছো, যিসকলে বিচাৰে যে 1971 চনৰ পাছত অহা বিদেশী বিলাকক খেদি দিব লাগে। কিমান মানুহে বিচাৰে বিদেশী খেদি দিব? মই এই হিমন্ত বিশ্ব শৰ্মাক সকলো হাতখন দাঙি ৰাখক যিসকলে জানিছে। মই হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিছো, মই হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিছো। চাওক এয়া ধুবুৰীৰ মানুহ, এই ঠাইডোখৰ কি বুলি কয়? আলমগঞ্জ। এই ধুবুৰীৰ আলমগঞ্জৰ মুছলমান মানুহ, প্ৰত্যেকজন মানুহে মুছলমান মানুহ। এই মুছলমান মানুহে হাত দাঙি কৈছে যে ধুবুৰীত এজনো যদি বিদেশী আছে, প্ৰত্যেকজন বিদেশী 71 চনৰ পাছত অহা মুছলমান হওক হিন্দু হওক সকলো বিদেশীক খেদি দিব লাগে। কৈছে নে নাই? কৈছে নে নাই? কৈছে নে নাই? এই মহিলাসকলে কৈছে নে নাই বিদেশীক খেদি দিব লাগে বুলি? কৈছে নে নাই? চওক আপোনালোকে চওক, মুছলমান মহিলাসকলে কৈছে যে 71 চনৰ পাছত অহা বিদেশী বিলাকক খেদি দিব লাগে। কৈছে নে? সকলোৱে আকৌ এবাৰ হাত দাঙি কওক, কৈছে নে? আৰু এটা হাত তালি বজাবলৈ অনুৰোধ কৰিলে মই সকলোকে। এয়া চাওক কেনেকৈ মুছলমান মানুহে বিদেশী খেদিবৰ কাৰণে কৈছে। হিমন্ত বিশ্ব শৰ্মাহঁতে এনেই হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে গোটেই ধুবুৰী মানুহবিলাক, গোটেই বৰপেটাৰ মানুহবিলাক, গোটেই গোৱালপাৰাৰ মানুহবিলাককে বিদেশী বুলি ক'ব খোজে। হয় নে নহয় ৰাইজ? সেইকাৰণে মই ইয়াৰ পৰা স্পষ্ট কৰি দিছো যে বিদেশী মুক্ত অসম আমি তৈয়াৰ কৰিম, কিন্তু বিদেশী মুক্ত অসম তৈয়াৰ কৰোঁতে কোনো স্বদেশী মানুহক জানে আমি এনেই অপমান নকৰোঁ, এনেই অত্যাচাৰ নকৰোঁ, আৰু এখন ভয়মুক্ত অসম গঠন কৰিবৰ কাৰণে ৰাইজৰ দলক ভোট দিয়ক, যাতে আমি সকলো হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলো মানুহে শান্তিৰে অসমত বসবাস কৰিব পাৰোঁ। আমাক চৰকাৰত আহিবলৈ দিয়ক। তেতিয়া মই 1971 চনৰ আগতে অহা সকলো মানুহকে NRCত নাম ভৰাই তেওঁলোকক সকলোকে এখন এখন আইডেন্টিটি কাৰ্ড দি দিম, যাতে অসমত কোনেও কাকো দিগদাৰ কৰিব নোৱাৰে। আৰু যিবিলাক মানুহ 71 চনৰ পাছত আহিছে, 71 চনৰ পাছত আহিছে, তেওঁ হিন্দু হ'ব পাৰে, তেওঁ বাঙালী হ'ব পাৰে, তেওঁ খ্ৰীষ্টান হ'ব পাৰে, তেওঁ মুছলমান হ'ব পাৰে, তেওঁ যি ধৰ্মৰ মানুহকেই নহওক লাগিলে, তেওঁ আমেৰিকাৰ পৰাই হওক বা তেওঁ বাংলাদেশৰ পৰাই আহক, পাকিস্তানৰ পৰাই আহক নহলে বা ইংলেণ্ডৰ পৰাই হওক, তেওঁলোকক এজন এজনকে অসমৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। আপোনালোকে বিচাৰে নাই বিদেশীক খেদি দিয়াটো বিচাৰে নে নাই? ইয়াত কোনোবা মানুহ আছে নেকি যে 71 চনৰ পাছত অহা মানুহক নিজৰ লগত ৰাখিব খোজা, যে এই মুছলমান কেনে নানানে আমাৰ ৰাখি থম বুলি কোৱা মানুহ আছে নেকি? ইয়াত বিদেশীক মাতি দিব খোজা কোনোবা মানুহ আছে নেকি? মই আপোনালোকক সঁচাকে অনুৰোধ কৰিছো, নহলে বাহিৰত তেহেঁতি উলিয়াই থাকে, এই অখিল গগৈ মুছলমানৰ লগত বিদেশী বিলাকৰ লগত কথা পাতিলে। মই চবকে এবাৰ হাত দাঙিবলৈ অনুৰোধ কৰিছো, যিসকলে বিচাৰে যে 1971 চনৰ পাছত অহা বিদেশী বিলাকক খেদি দিব লাগে। কিমান মানুহে বিচাৰে বিদেশী খেদি দিব? মই এই হিমন্ত বিশ্ব শৰ্মাক সকলো হাতখন দাঙি ৰাখক যিসকলে জানিছে। মই হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিছো,
মই হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিছো চাওক এয়া ধুবুৰীৰ মানুহ এই ঠাইডোখৰ কি বুলি কয় আলমগঞ্জ এই ধুবুৰীৰ আলমগঞ্জৰ মুছলমান মানুহ প্ৰত্যেকজন মানুহে মুছলমান মানুহ এই মুছলমান মানুহে হাত দাঙি কৈছে যে ধুবুৰীত এজনো যদি বিদেশী আছে প্ৰত্যেকজন বিদেশী ৭১ চনৰ পাছত টকা মুছলমান হওক হিন্দু হওক সকলো বিদেশীক খেদি দিব লাগে কৈছেনে নাই কৈছেনে নাই কৈছেনে নাই এই মহিলাসকলে কৈছেনে নাই বিদেশীক খেদি দিব লাগে বুলি কৈছেনে নাই চওক আপোনালোকে চওক মুছলমান মহিলাসকলে কৈছে যে ৭১ চনৰ পাছত টকা বিদেশীবিলাকক খেদি দিব লাগে কৈছেনে সকলোৱে আকৌ এবাৰ হাত দাঙি কওক কৈছেনে আৰু এটা হাত তালি বজাবলৈ অনুৰোধ কৰিম মই সকলোকে এয়া চাওক কেনেকৈ মুছলমান মানুহে বিদেশী খেদিবৰ কাৰণে কৈছে হিমন্ত বিশ্ব শৰ্মাহঁতে এনেই হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে গোটেই ধুবুৰীৰ মানুহবিলাক গোটেই বৰপেটাৰ মানুহবিলাক গোটেই গোৱালপাৰাৰ মানুহবিলাককে বিদেশী বুলি ক'ব খোজে হয় নহয় ৰাইজ সেইকাৰণে মই ইয়াৰ পৰা স্পষ্ট কৰি দিছো যে বিদেশীমুক্ত অসম আমি তৈয়াৰ কৰিম কিন্তু বিদেশীমুক্ত অসম তৈয়াৰ কৰোঁতে কোনো স্বদেশী মানুহক জানে আমি এনেই অপমান নকৰোঁ এনেই অত্যাচাৰ নকৰোঁ আৰু এখন ভয়মুক্ত অসম গঠন কৰিবৰ কাৰণে ৰাইজৰ দলত ভোট দিয়ক যাতে আমি সকলো হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলো মানুহে শান্তিৰে অসমত বসবাস কৰিব পাৰোঁ।